কৰ্কট ৰাশিৰ জাতক জাতিকাসকল নিজৰ সংগী মানুহৰ পৰা শ্ৰেষ্ঠ হোৱাত কোনো মহত্ব নাই। প্ৰকৃত মহত্ব নিজৰ পূৰ্বৰ স্বৰূপতকৈ শ্ৰেষ্ঠ হোৱাতহে আছে। এই কথাষাৰ আজি আপোনাৰ জীৱনৰ বৰ্তমানৰ পৰিস্থিতিৰ সৈতে সম্পূৰ্ণৰূপে খাপ খায়। আজি আমি যিটো কালখণ্ডৰ বিশ্লেষণ কৰিবলৈ গৈ আছো, ৩ জানুৱাৰী ২০২৬ পৰা ১৭ জানুৱাৰী ২০২৬। এয়া কোনো সাধাৰণ সময় নহয়। জ্যোতিষীৰ দৃষ্টিভংগীৰে ইয়াক এক মহাপৰিৱৰ্তন বা গ্ৰহৰ স্থিতিত এক ঐতিহাসিক চালচলনি বুলি ক'ব পাৰি। হয়তো এই সময়ত আপুনি আপোনাৰ জীৱনত এক স্থবিৰতা, মানসিক চাপ বা অপ্ৰয়োজনীয় সংগ্ৰাম অনুভৱ কৰি আছে। এয়া অকাৰণত হোৱা নাই, বৰঞ্চ ইয়াৰ এটা অতি বিশেষ আৰু গভীৰ জ্যোতিষীয় কাৰণ আছে। কিন্তু এই আলোচনা শেষলৈকে শুনা আৰু বুজি পোৱাটো আপোনাৰ বাবে কিয় অপৰিহাৰ্য? কাৰণ অহা ১৫ দিনত আপুনি আপোনাৰ কুস্থিতত সংগ্ৰামৰ পৰা সাম্ৰাজ্যলৈ যাত্ৰা কৰিবলৈ গৈ আছে। আমি ইয়াত কেৱল ভৱিষ্যৎবাণী পঢ়ি নুশুনাব, বৰঞ্চ আমি সেই সূক্ষ্ম অংকটো বুজি পাম, যিয়ে আপোনাৰ ষষ্ঠ গৃহৰ বা ষষ্ঠ ভাৱৰ প্ৰবল চাপক সপ্তম গৃহৰ সৰ্বোচ্চ সফলতালৈ সলনি কৰিবলৈ গৈ আছে। যদি আপুনি গ্ৰহৰ এই পৰিৱৰ্তনৰ মৰ্ম বুজি নাপায়, তেন্তে আপুনি সেই সোণালী সুযোগটো হেৰুৱাব পাৰে, যিটো মংগলদেৱে আপোনাৰ বাবে লৈ আহিছে। প্ৰথমে বৰ্তমানৰ আকাশী স্থিতি বা গ্ৰহৰ অৱস্থানক গুৰুত্ব সহকাৰে বুজি লওঁ আহক। ভেটিটো বুজি নাপালে আপুনি ভৱন নিৰ্মাণ কৰিব নোৱাৰে। আজি ৩ জানুৱাৰী ২০২৬ তাৰিখে যেতিয়া আমি এই আলোচনা কৰি আছো, আপোনাৰ কুস্থিৰ ষষ্ঠ গৃহ, যাক জ্যোতিষশাস্ত্ৰত ত্ৰিকভাৱ বুলি কোৱা হয়, যি ঋণ, ৰোগ আৰু শত্ৰুৰ স্থান, তাত গ্ৰহৰ এক ডাঙৰ সমাৱেশ হৈছে। অলপ চিন্তা কৰক। সূৰ্যদেৱ, যি আপোনাৰ প্ৰতিষ্ঠা আৰু আত্মাৰ কাৰক; মংগলদেৱ, যি আপোনাৰ কৰ্মক্ষেত্ৰৰ গৰাকী; বুধদেৱ, যি আপোনাৰ বুদ্ধি আৰু বিবেক; আৰু শুক্ৰদেৱ, যি আপোনাৰ সুখ আৰু ঐশ্বৰ্যৰ গৰাকী। এই চাৰিওটা প্ৰধান গ্ৰহ বৰ্তমান আপোনাৰ সংগ্ৰামৰ বৃহৎ বহি আছে। যেতিয়া ৰজা, সেনাপতি, মন্ত্ৰী আৰু ৰাজকুমাৰ সকলোৱে গৈ শত্ৰু আৰু ৰোগৰ ঘৰত বহি যায়, তেতিয়া জীৱনত উত্তেজনা আৰু দৌৰাদৌৰি হোৱাটো নিশ্চিত। এইবাবেই যোৱা কিছুদিন আপোনাৰ বাবে প্ৰত্যাহ্বানেৰে ভৰা আছিল। কিন্তু জ্যোতিষশাস্ত্ৰই আমাক ধৈৰ্য আৰু আশাৰ শিক্ষা দিয়ে। এই অৱস্থা স্থায়ী নহয়। ১৩ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীৰ ভিতৰত ব্ৰহ্মাণ্ডত এক বিৰল ঘটনা ঘটিবলৈ গৈ আছে। এই সকলো গ্ৰহ ইটোৰ পিছত সিটোকৈ এই সংগ্ৰামৰ বৃহৰ পৰা ওলাই আপোনাৰ কেন্দ্ৰস্থান অৰ্থাৎ সপ্তম গৃহত প্ৰৱেশ কৰিব, য'ত মংগলদেৱ তেওঁৰ উচ্চ ৰাশিত বিৰাজমান হ'ব। এই পৰিৱৰ্তনে আপোনাৰ স্বাস্থ্য, ধন আৰু মান-সন্মানক সম্পূৰ্ণৰূপে কেনেকৈ সলনি কৰিবলৈ গৈ আছে, আহক এতিয়া তাৰ বিশদ আৰু সূক্ষ্ম বিশ্লেষণ কৰোঁ। সৰ্বপ্ৰথমে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত কথা পাতে আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ ব্যক্তিত্ব। কাৰণ যদি শৰীৰে সঁহাৰি নিদিয়ে, তেন্তে ৰাজযোগৰ কি লাভ? বন্ধুসকল, মই কোৱাৰ দৰে মাহৰ আৰম্ভণিতে ৪টা গ্ৰহ সূৰ্য, মংগল, বুধ, শুক্ৰ আপোনাৰ ষষ্ঠ গৃহত আছে। ষষ্ঠ গৃহ হৈছে ৰোগৰ। যেতিয়া ইমানবোৰ উজ্জ্বল আৰু গৰম গ্ৰহ পেটৰ অংশত বহি থাকে, তেতিয়া শৰীৰত অগ্নিতত্ত্ব বৃদ্ধি পায়। ৩ পৰা ১২ জানুৱাৰীৰ ভিতৰত আপুনি বৰ সাৱধান হ'ব লাগিব। আপুনি অনুভৱ কৰিব পাৰে যে শৰীৰত গৰম বাঢ়িছে। এচিডিটি, গেছ, বদহজম বা ফুড পয়জনিং হোৱাৰ আশংকা বহুত বেছি। গ্ৰহবোৰে আপোনাক সতৰ্ক কৰি দিছে যে এই সময়ত বাহিৰৰ খাদ্য, তেলত ভজা খাদ্য বা বাসি সিদ্ধ বিহৰ সমান হ'ব পাৰে। কেৱল শাৰীৰিকেই নহয়, মানসিকভাৱেও এই সময়টো অলপ গধুৰ। ষষ্ঠ গৃহ শত্ৰুৰো হয়। ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবাই তৰোৱাল লৈ আপোনাৰ পিছত থিয় হৈ আছে। ইয়াৰ অৰ্থ হৈছে মানসিক শত্ৰু, চিন্তা, অভাৰ থিংকিং আৰু এক অজানা ভয়। আপোনাক এনে লাগিব যে কাম বহুত আছে, কিন্তু শৰীৰত সেই শক্তি নাই। ১২তম গৃহত গুৰু বহি আছে, যি চিকিৎসালয়ৰ খৰচৰ ফালে ইংগিত দিয়ে। যদি আপুনি অৱহেলা কৰে, তেন্তে ডাক্তৰৰ ওচৰলৈ দৌৰিবলগীয়া হ'ব পাৰে। কিন্তু ১৩ আৰু ১৪ জানুৱাৰীৰ পাছত যাদু চাওক। ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা সূৰ্যদেৱ আপোনাৰ সপ্তম গৃহত প্ৰৱেশ কৰিব, আৰু ১৬ বা ১৭ জানুৱাৰীত মংগল গ্ৰহও তালৈ গুচি আহিব। জ্যোতিষৰ নিয়ম হৈছে যে সপ্তম ঘৰত বহা গ্ৰহে পোনে পোনে প্ৰথম ঘৰ অৰ্থাৎ লগ্নক চকু দিয়ে। যেতিয়া সূৰ্য, যি আৰোগ্যৰ দেৱতা, আৰু মংগল, যি শক্তিৰ দেৱতা, আপোনাৰ লগ্নক চাব, তেতিয়া হঠাৎ আপোনাৰ স্বাস্থ্যত এটা ইউ-টাৰ্ণ আহিব। যি এলেহুৱা ভাৱ, যি বেমাৰ, যি ভাগৰ আপুনি যোৱা ১০ দিন ধৰি অনুভৱ কৰি আছিল, সেয়া বতাহত উৰি যাব। আপোনাৰ মুখমণ্ডলত এক নতুন তেজ আহিব। মংগল উচ্চ হোৱাৰ ফলত আপোনাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা লোহাৰ দৰে মজবুত হৈ পৰিব। আপোনাৰ আত্মবিশ্বাস ইমান বাঢ়ি যাব যে আপুনি যি কোঠাত প্ৰৱেশ কৰিব, মানুহে আপোনাক লক্ষ্য কৰিব। সেই স্বাস্থ্যৰ বাবে মোৰ সিদ্ধান্ত এইটোৱেই যে ৩ পৰা ১২ তাৰিখলৈ পৰহেজ কৰক বা নিয়ম মানি চলক, আৰু ১৩ তাৰিখৰ পৰা আপোনাৰ নতুন শক্তিৰ ব্যৱহাৰ কৰক। এয়া শৰীৰৰ শুদ্ধিকৰণৰ সময়।
এতিয়া সেই বিষয়লৈ যাওঁ যাৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে, ধন, সম্পত্তি আৰু পৰিয়াল। ইয়াৰ পৰিস্থিতিটো অলপ জটিল আৰু মই বিচাৰোঁ যে আপুনি ইয়াক বৰ মন দি বুজি লওক। আমি আপোনাক মিছা সপোন দেখুৱাই নিদিওঁ, বৰঞ্চ গ্ৰহৰ সত্যটো কম। আপোনাৰ কুষ্ঠিৰ দ্বিতীয় গৃহ, যি ধন সঞ্চয় আৰু বেংক বেলেঞ্চৰ ঘৰ, তাত কেতু মহাৰাজ বিৰাজমান আৰু অষ্টম গৃহত ৰাহু বহি আছে। কেতু এনে এটা গ্ৰহ যাৰ মূৰ নাই, কেৱল গা আছে। কেতুৰ স্বভাৱ হ'ল কটা বা পৃথক কৰা। যেতিয়া ধন ভাৱত বা দ্বিতীয় ঘৰত কেতু থাকে, তেতিয়া মানুহজনে লিকুইড কেছ বা নগদ ধনৰ অভাৱ অনুভৱ কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি উপাৰ্জন নকৰিব। চাওক, আপোনাৰ লাভ ভাৱ অৰ্থাৎ একাদশ ঘৰৰ গৰাকী শুক্ৰ। টকা আহিব। ব্যৱসায়ৰ পৰা, চাকৰিৰ পৰা টকা আহিব। কিন্তু কেতুৰ বাবে টকা টিকি নাথাকিব বা জমা নহ'ব। ৩ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীৰ ভিতৰত আপুনি দেখিব যে আপোনাৰ একাউণ্টত টকা অহাৰ লগে লগে কৰবাৰ পৰা এটা নতুন খৰচ সাজু হৈ থাকিব। ৰাহু অষ্টম ঘৰত আছে, যিটো আকস্মিক ঘটনাৰ কাৰক, যেনে হঠাৎ গাড়ী বেয়া হৈ যোৱা, হঠাৎ ঘৰত কোনো ইলেক্ট্ৰনিক বস্তু ভাঙি যোৱা বা হঠাৎ কোনো মেডিকেল ইমাৰ্জেঞ্চি আহি যোৱা। এই খৰচবোৰে আপোনাৰ জমা ধনৰ ওপৰত আক্ৰমণ কৰিব। দ্বিতীয় গৃহটো বাণিত বা মাত কথাৰো হয়। কেতু তাত বহি আপোনাৰ মাতটোক কেতিয়াবা তিতা কৰি তোলে। ৩ৰ পৰা ১২ জানুৱাৰীৰ ভিতৰত যেতিয়া বাকী গ্ৰহবোৰ ষষ্ঠ গৃহত আছে, আপুনি বিৰক্তিত আপোনাৰ পৰিয়ালৰ মানুহক এনেকুৱা কিবা কথা ক'ব পাৰে যাৰ বাবে আপুনি পাছত অনুতপ্ত হ'ব। টকাক লৈ ঘৰত কিচকিচ হোৱাৰ সম্ভাৱনা আছে, কিন্তু ইয়াতো সকাহৰ খবৰ আছে। ১৩ জানুৱাৰীত শুক্ৰদেৱ, যি ধন আৰু ঐশ্বৰ্যৰ কাৰক, সপ্তম গৃহলৈ অৰ্থাৎ কেন্দ্ৰলৈ আহিব। ১৪ জানুৱাৰীত ধনেশ অৰ্থাৎ সূৰ্যও কেন্দ্ৰলৈ আহিব। যেতিয়া ধনৰ গৰাকী আৰু লাভৰ গৰাকী দুয়োজন কেন্দ্ৰত বলৱান হৈ বহে, তেতিয়া ই এক ধন যোগ সৃষ্টি কৰে। ১৩ তাৰিখৰ পাছত আপোনাৰ ইনকামৰ উৎস মজবুত হ'ব। যদি আপোনাৰ টকা কৰবাত ফচি আছিল, তেন্তে সেয়া পোৱাৰ আশা জাগিব। পৰিয়ালত, বিশেষকৈ জীৱনসংগীৰ জৰিয়তে ধন লাভ হ'ব পাৰে। যিসকল লোক মেনুফেকচাৰিং বা টেক্সটাইল বা ফেশ্বনৰ ব্যৱসায়ত আছে, তেওঁলোকৰ বাবে ১৩ জানুৱাৰীৰ পাছৰ সময়খিনি বৰষুণৰ দৰে টকা অহাৰ সময় হ'ব পাৰে। মোৰ পৰামৰ্শ এইটোৱে যে ৩ৰ পৰা ১২ তাৰিখলৈ আপোনাৰ জেপ চিলাই থোৱাৰ দৰে বন্ধ ৰাখক। যিকোনো ডাঙৰ বিনিয়োগ বা কেনামেলা ১৪ জানুৱাৰীৰ পাছতহে কৰিব। এতিয়া আহোঁ সেই অংশলৈ যিটো এই মাহৰ নায়ক, আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়। যদি আপুনি মোক সোধে যে কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ২০২৬ চনৰ জানুৱাৰীত আটাইতকৈ ভাল খবৰ কি, তেন্তে সেয়া হৈছে তেওঁলোকৰ কেৰিয়াৰ। প্ৰথমে চাকৰিজীৱী লোকসকলৰ কথা পাতে। ৩ৰ পৰা ১২ জানুৱাৰীৰ সময়খিনি আপোনাৰ বাবে অগ্নি পৰীক্ষাৰ দৰে, কিন্তু ইতিবাচক অৰ্থত। যিহেতু সকলো গ্ৰহ ষষ্ঠ গৃহত আছে আৰু শনিৰ দৃষ্টিও তাত পৰিছে, এই সময়খিনি পৰিশ্ৰমৰ। যদি আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, যদি আপুনি কোনো সাক্ষাৎকাৰ বা ইণ্টাৰভিউৰ বাবে গৈ আছে, তেন্তে বিশ্বাস ৰাখক, জয় আপোনাৰ হ'ব। ষষ্ঠ গৃহ শত্ৰুৰ আৰু ইমানবোৰ গ্ৰহ তাত থকাৰ অৰ্থ হৈছে যে আপুনি আপোনাৰ প্ৰতিযোগীসকলক ধূলিসাৎ কৰি দিব। অফিচত যদি কোনোবাই ৰাজনীতি কৰি আছে, তেন্তে তেওঁ নিজে নিজে ধৰা পৰি যাব। এতিয়া ব্যৱসায়ী আৰু পেছাদাৰীসকলৰ কথা পাতে। আপোনাৰ বাবে আচল ধামাকা হ'ব ১৬ আৰু ১৭ জানুৱাৰীত। কিয়? কাৰণ আপোনাৰ কৰ্মভাৱ অৰ্থাৎ দশম ঘৰৰ গৰাকী মংগল আৰু ১৬ জানুৱাৰীত মংগল মকৰ ৰাশিত প্ৰৱেশ কৰি উচ্চ বা তুংগৰ হৈ পৰিব। জ্যোতিষত উচ্চৰ মংগল গলৰ হোৱাটো এটা বৰ ডাঙৰ ঘটনা। ইয়াক ৰোচক মহাপুৰুষ যুগৰ সমান ফলদায়ক বুলি গণ্য কৰা হয়। দশম ঘৰৰ গৰাকী যেতিয়া সপ্তম ঘৰত উচ্চ হয়, তেতিয়া ইয়াৰ বহুতো অৰ্থ থাকে। প্ৰথমতে, আপুনি হঠাৎ কোনো ডাঙৰ দায়িত্ব বা টিম লিডাৰৰ ভূমিকা পাব পাৰে। আপুনি বছৰ দৰে অনুভৱ কৰিব। দ্বিতীয়তে, সূৰ্যও তাত উপস্থিত আছে। যদি আপুনি চৰকাৰী ঠিকা, গভৰ্ণমেণ্ট কণ্ট্ৰেক্ট বা কোনো চৰকাৰী কামৰ বাবে চেষ্টা কৰি আছে, তেন্তে ১৪ জানুৱাৰীৰ পাছত ফাইল আগবাঢ়িব। তৃতীয়তে, যদি আপুনি ব্যৱসায় বঢ়া বিচাৰিছিল, নতুন ব্ৰাঞ্চ খুলিব বিচাৰিছিল, তেন্তে ১৬ তাৰিখৰ পাছৰ সময়খিনি ইয়াৰ বাবে সৰ্বোত্তম। আৰু চতুৰ্থতে, যিসকলে নতুনকৈ ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচাৰে, তেওঁলোকৰ বাবে গ্ৰহৰ এই সংযোগ বৰ শুভ। কিন্তু এটা সতৰ্কবাণীও আছে। শনি ৯ম গৃহত আছে আৰু মংগল ৭ম গৃহত। যেতিয়া মংগল উচ্চ হয়, তেতিয়া মানুহৰ মাজত কাম কৰাৰ নিচা আহে, কিন্তু লগতে অলপ অহংকাৰো আহে। অফিচত নিজৰ জুনিয়ৰসকলৰ ওপৰত চিনৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। নিজৰ পাৱাৰ বা ক্ষমতাৰ ব্যৱহাৰ কাম উন্নত কৰাত কৰক, কাকো তললৈ নমোৱাত নহয়। যদি আপুনি আপোনাৰ অহংকাৰ নিয়ন্ত্ৰণ কৰি ল'লে, তেন্তে জানুৱাৰীৰ এই দ্বিতীয় পক্ষই আপোনাক কেৰিয়াৰৰ নতুন উচ্চতালৈ লৈ যাব। সম্পৰ্কৰ কথা ক'বলৈ গ'লে, এই ১৫ দিন কোনো বলিউডৰ চিনেমাৰ স্ক্ৰিপ্টতকৈ কম নহয়। প্ৰথমে ট্ৰেজেডি আৰু তাৰ পিছত হেপী এণ্ডিং। ৩ জানুৱাৰী থেকে ১২ জানুৱাৰী পৰ্যন্ত ডেঞ্জাৰ জোন। আমি শব্দগুলো লুকাই না, মাহ শুরু হওয়ার কারণে নাজুক। মঙ্গল এবং সূর্য দুইটাই গরম গ্রহ ষষ্ঠ গৃহে আছে এবং শনির দৃষ্টিও সেখানে আছে।
ষষ্ঠ গৃহ বাদ বিবাদ হয়। এই সময়ত আপোনাৰ ভিতৰে ধৈৰ্যৰ অভাৱ হবে। সামান্য কথাই যেনে তিতা তৈলখন বিচনাত কিয় থলে বা খানা ঠাণ্ডা কিয় হ'ল, এই সৰু কথাবোৰত ঘৰত মহাভাৰত হ'ব পাৰে। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। মোৰ পৰামৰ্শ যে এই সময়ত মৌনতাক আপোনাৰ অস্ত্ৰ বনাওক। তৰ্কত জিকাটো জৰুৰী নহয়, সম্পৰ্ক বচোৱাটোহে জৰুৰী। কিন্তু যেতিয়াই 13 তাৰিখে শুক্ৰ সপ্তম ঘৰলৈ আহিব, বতৰ সলনি হ'ব। শুক্ৰ হৈছে প্ৰেম আৰু সপ্তম ঘৰ হৈছে বিবাহ, আৰু তাৰ পিছতে আহিছে বেস্কৰ হৈছে বিবাহ। আৰু তাৰ পিছত 16 তাৰিখে আপোনাৰ পঞ্চম ভাৱ অৰ্থাৎ প্ৰেম ভাৱৰ গৰাকী মংগল সপ্তম ঘৰত আহি উচ্চ হৈ পৰিব। যিসকল লোকে প্ৰেম বিবাহ বা লাভ মেৰেজ কৰিব বিচাৰে তেওঁলোকৰ বাবে এয়া আটাইতকৈ ডাঙৰ খবৰ। প্ৰেমৰ গৰাকী বিবাহৰ ঘৰত উচ্চ হৈ বহি আছে। যদি আপুনি আপোনাৰ ঘৰৰ মানুহক আপোনাৰ সম্পৰ্কৰ বিষয়ে জনাব বিচাৰে তেন্তে 16 জানুৱাৰীৰ পাছত জনাওক। যিসকল ছিংগল বা অকলশৰীয়া তেওঁলোকৰ জীৱনত 13 পৰা 17 জানুৱাৰীৰ ভিতৰত কোনো বিশেষ ব্যক্তিয়ে দস্তখত দিব পাৰে। যাৰ বিয়াৰ কথা চলি আছে তেওঁলোকৰ ৰোকা বা এংগেজমেণ্ট হোৱাৰ খুব প্ৰবল যোগ আছে। বিবাহিত দম্পতীসকলৰ বাবে আপোনাৰ জীৱনসংগীৰ বাবে এই সময় বৰ লাকি বা ভাগ্যশালী। তেওঁলোকৰ উন্নতি হ'ব, যাৰ ফলত ঘৰৰ পৰিৱেশ আনন্দময় হৈ পৰিব। কেৱল এটা সৰু কথা, যিহেতু সূৰ্য আৰু মংগল দুয়োটাই সপ্তম ঘৰত আছে, আপোনাৰ পাৰ্টনাৰৰ স্বভাৱ অলপ খঙাল বা উগ্ৰ হ'ব পাৰে। তেওঁলোকৰ খং আপুনি আপোনাৰ মৰমেৰে শান্ত কৰক। ইগ' বা অহমিকা মাজলৈ আনিব নালাগে। বন্ধুসকল, প্ৰায় ৰাশিফলত আমি চাকৰি আৰু ব্যৱসায়ৰ ইমান কথা পাতোঁ যে ঘৰৰ মেৰুদণ্ড আমাৰ গৃহিণীসকলক অৰ্থাৎ হাউচৱাইফসকলক পাহৰি যাওঁ। কিন্তু আজিৰ এই বিশেষ ভিডিঅ'ত মই মোৰ সেই আই মাতৃ আৰু ভনীসকলৰ বাবে বেলেগকৈ কথা ক'ব বিচাৰোঁ, যিসকলে ঘৰ চম্ভালে। কৰ্কট ৰাশিৰ গৃহিণীসকলৰ বাবে এই 15 দিন কেনেকুৱা হ'ব আহক জানো। মোৰ আই মাতৃ আৰু ভনীসকল, মাহৰ আৰম্ভণি অৰ্থাৎ 3 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ অলপ ভাগৰুৱা কৰিব পৰা হ'ব পাৰে। জ্যোতিষত ষষ্ঠ গৃহ কেৱল ৰোগ বা শত্ৰুৰ নহয়, ই আপোনাৰ দৈনন্দিন কাম-কাজ আৰু ঘৰুৱা সহায়কসকলৰো হয়। 3 পৰা 12 তাৰিখৰ ভিতৰত যেতিয়া 4টা গ্ৰহ ষষ্ঠ গৃহত আছে তেতিয়া কিছুমান ঘটনা ঘটিব পাৰে। প্ৰথমতে হঠাৎ ঘৰত কাম বহুত বাঢ়ি যাব, হ'ব পাৰে আলহী আহি যাব বা ঘৰত কোনো মেৰামতিৰ কাম ওলাব। দ্বিতীয়তে, যদি আপুনি বন কৰা মহিলা বা লগোৱাৰ ওপৰত নিৰ্ভৰশীল তেন্তে এই সময়ত তেওঁলোকে কাম ক্ষতি কৰিব পাৰে বা আপোনাক হাৰাশাস্তি কৰিব পাৰে। তৃতীয়তে, আপোনাৰ ভৰিৰ বিষ বা কঁকালৰ বিষৰ সমস্যা থাকিব। আপোনাৰ এনে লাগিব যে আপুনি সকলোৰে বাবে কৰি আছে কিন্তু আপুনি সেই প্ৰশংসা পোৱা নাই। আৰু যদি আপুনি যুটীয়া পৰিয়ালত থাকে তেন্তে ননদ বা শাহুৰ সৈতে সৰু সুৰা কাজিয়া হ'ব পাৰে। মোৰ পৰামৰ্শ যে 12 তাৰিখলৈকে মনে মনে থাকক, ঘৰুৱা ৰাজনীতিত নপৰিব আৰু নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। কিন্তু মুখলৈ হাঁহি লৈ আহক, কাৰণ 13 জানুৱাৰীত পাছত সময় সলনি হৈ আছে। 13 জানুৱাৰীত এটা বৰ সুন্দৰ ঘটনা ঘটিছে। আপোনাৰ সুখ ভাৱৰ গৰাকী শুক্ৰ, যি ঘৰ আৰু বিলাসিতাৰ কাৰক, তেওঁ ষষ্ঠ ঘৰৰ পৰা ওলাই সপ্তম ঘৰলৈ আহি যাব। ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ ঘৰুৱা জীৱনত পৰিব। যিজন স্বামীক মাহৰ আৰম্ভণিতে খঙাল যেন লাগিছিল, 13 তাৰিখৰ পাছত তেওঁৰ ব্যৱহাৰ সলনি হৈ যাব। তেওঁ আপোনাক সমৰ্থন কৰিব আৰু হয়তো ক'ৰবাত ফুৰাবলৈও লৈ যাব পাৰে। শুক্ৰৰ প্ৰভাৱত আপোনাৰ মন যাব যে ঘৰৰ বাবে কিবা নতুন বস্তু কিনা যাওক, কোনো সজ্জাৰ সামগ্ৰী, পৰ্দা বা নতুন কাপোৰ। এই সময় শ্বপিং বা বজাৰ কৰাৰ বাবে ভাল। 14 জানুৱাৰীৰ পাছত আপুনি কোনো কিটি পাৰ্টি বা সামাজিক অনুষ্ঠানলৈ যাব, য'ত আপোনাৰ মান সন্মান বাঢ়িব। মানুহে আপোনাৰ প্ৰশংসা কৰিব। কেৱল এটা কথাৰ ধ্যান ৰাখিব, কেতু দ্বিতীয় গৃহত আছে, ঘৰৰ বাজেট বিগড়িব পাৰে। আপুনি ঘৰৰ বিত্তমন্ত্ৰী, সেয়ে 3 পৰা 12 তাৰিখৰ ভিতৰত হাত ধৰি চলক বা কৃপণালি কৰক। আৱেগত উটি গৈ কোনো আত্মীয়ক ধাৰ নিদিব, নহ'লে সেই টকা ঘূৰি নাহে। গতিকে সিদ্ধান্ত এইটোৱেই যে প্ৰাৰম্ভিক 10 দিন কামৰ আৰু শেষৰ 5 দিন আৰাম আৰু সন্মানৰ। নিজৰ যত্ন লওক, কাৰণ আপুনি সুখী থাকিলেহে গোটেই ঘৰখন সুখী থাকিব। তো বন্ধুসকল, যদি আমি এই গোটেই মহাবিশ্লেষণটোক সামৰি লওঁ তেন্তে কাহিনীটো এনেকুৱা হয়। 3 পৰা 12 জানুৱাৰীলৈ সময়খিনি তপস্যাৰ সময়। আপুনি আপোনাৰ স্বাস্থ্য বচাব লাগিব, টকা বচাব লাগিব আৰু বিবাদৰ পৰা বচিব লাগিব। এই সময়খিনি মনে মনে নিজৰ কাম কৰি থকাৰ সময়। আৰু 13 পৰা 17 জানুৱাৰীলৈ সময়খিনি ফলপ্ৰাপ্তিৰ সময়। গ্ৰহবোৰ সংগ্ৰামৰ ঘৰৰ পৰা ওলাই সফলতাৰ ঘৰলৈ আহি আছে। কেৰিয়াৰ, মান সন্মান আৰু সম্পৰ্কত বসন্ত আহিব। আপোনাৰ ডায়েৰীত এই তাৰিখবোৰ লিখি লওক। 12 আৰু 13 জানুৱাৰী, শুক্ৰৰ ৰাশি পৰিৱৰ্তন, ধন আৰু ৰোমাঞ্চৰ বাবে টাৰ্ণিং পইণ্ট। 14 জানুৱাৰী, মকৰ সংক্ৰান্তি, সূৰ্যৰ ৰাশি পৰিৱৰ্তন। এইটো আত্মবিশ্বাস আৰু চৰকাৰী কামত সফলতাৰ দিন।
আৰু 16-17 জানুৱাৰী মংগল উচ্চ হোৱা, কেৰিয়াৰত ডাঙৰ জাপ মৰা আৰু বিবাহ ঠিক হোৱাৰ আটাইতকৈ শক্তিশালী দিন। এতিয়া শেষত সেই উপায়সমূহৰ কথা পাতে যিয়ে এই সময়খিনিক আৰু বেছি ভাল কৰি তুলিব পাৰে। মনত ৰাখিব, উপায় হ'ল সেই ছাতিটো যিয়ে বৰষুণতো ৰখাব নোৱাৰে কিন্তু আপোনাক তিতাৰ পৰা বচাই ৰাখে। প্ৰথম উপায়, স্বাস্থ্য আৰু মনৰ শান্তিৰ বাবে। আপোনাৰ ৰাশিৰ গৰাকী চন্দ্ৰ আৰু চন্দ্ৰৰ আৰাধ্য দেৱ ভগৱান শিৱ। 3 পৰা 12 জানুৱাৰীৰ ভিতৰত যেতিয়া গ্ৰহবোৰ গধুৰ হৈ থাকে তেতিয়া নিতৌ বা কমেও সোমবাৰে শিৱলিংগত পানীত অলপ কেঁচা গাখীৰ মিহলাই অৰ্পণ কৰক। ঔ নমঃ শিৱায় মন্ত্ৰৰ জপে মানসিক চাপ শেষ কৰি দিব। দ্বিতীয় উপায়, ধন আৰু কেতুৰ বাবে। যিহেতু কেতু ধন ধাৱত বহিলিক বা ফুটা কৰি আছে, তেন্তে গণপতি বা গণেশৰ আৰাধনা কৰক। আৰু এটা বৰ কাৰ্যকৰী উপায়, গলিৰ কুকুৰক কিবা নহয় কিবা খাবলৈ দিয়ক, বিস্কুট বা ৰুটি। ইয়াৰ ফলত কেতু শান্ত হয় আৰু হঠাৎ অহা খৰচবোৰ বন্ধ হৈ যায়। তৃতীয় উপায়, কেৰিয়াৰ আৰু সূৰ্য মংগলৰ বাবে। 14 জানুৱাৰীৰ পাছত নিতৌ পুৱা তামৰ লোটাৰে সূৰ্যদেৱক পানী অৰ্পণ কৰক। পানীত অলপ ৰঙা চন্দন বা ৰঙা ফুল দি ল'ব। ই আপোনাৰ সপ্তম আৰু 10ম ঘৰক সক্ৰিয় কৰি ৰাখিব আৰু সমাজত আপোনাৰ মান সন্মান বঢ়াব। বন্ধুসকল, 17 জানুৱাৰীলৈকে এই যাত্ৰা উত্থান পতনৰে ভৰা হ'ব পাৰে, কিন্তু গন্তব্যস্থান বৰ ধুনীয়া। গ্ৰহবোৰে নিজৰ কাম কৰি আছে, আপুনি আপোনাৰ কৰ্ম কৰক। ভয় নাখাব, কেৱল সজাগ হৈ থাকক। এই মহান পৰিৱৰ্তনে আপোনাৰ জীৱনত সেই সুখবোৰ কঢ়িয়াই আনক যাৰ বাবে আপুনি অপেক্ষা কৰি আছিল। আশা কৰোঁ আপুনি এই বিস্তৃত বিশ্লেষণটো ভাল পাইছে। আমি চেষ্টা কৰিছোঁ যে আপোনাক কেৱল ভৱিষ্যত নকওঁ, বৰঞ্চ তাৰ পিছৰ তৰ্কটোও বুজাই দিওঁ। যদি এই ভিডিঅ'টোৱে আপোনাৰ হৃদয় স্পৰ্শ কৰিছে, তেন্তে লাইক বুটামটো নিশ্চয় দবাব। কমেণ্টত জয় ভোলেনাথ লিখি আপোনাৰ উপস্থিতি জনাওক। আৰু এনে ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'লৈকে নিজৰ যত্ন লওক, সুখী হৈ থাকক। মহাদেৱে আপোনালোক সকলোৰে কল্যাণ কৰক। হৰ হৰ মহাদেৱ।